এয়া কেৱল মৰাণ বা খোৱাং সমষ্টিবাসী ৰাইজৰ বাবে নহয়, সমগ্ৰ দেশবাসীৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। আজি উত্তৰ পূব ভাৰতৰ কেইবাখনো জিলাৰ ভিতৰত, ৰাজ্যৰ ভিতৰত আমাৰ এই ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিতেই, অসমতেই এই যিটো ELF ফেচিলিটি এইটো হোৱাৰ কাৰণে আমি খুব গৌৰৱবোধ কৰিছোঁ। আজি বিশ্বৰ মানচিত্ৰত, দেশৰ ৰাষ্ট্ৰীয় মানচিত্ৰত, প্ৰতিৰক্ষাৰ মানচিত্ৰত এই অঞ্চলটোৱে এটা মুখ্য ভূমিকা গ্ৰহণ কৰিব আৰু এখন বিশেষ স্থান গ্ৰহণ কৰিব। গতিকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ এই দূৰদৰ্শী চিন্তাৰ বাবে আজি আমাৰ দেশে প্ৰগতিৰ বাটত আগুৱাইছে। আজি আপোনালোকে জানে এইখন ঠাইৰ নাম জটিয়নি গাঁও। এই জটিয়নি গাঁও আজিৰ পৰা 10 বছৰ আগত, যেতিয়া অসমত বিজেপি চৰকাৰ হোৱা নাছিল, 2014 চনৰ আগত যেতিয়া আমাৰ ইয়াত অসমত ভাৰতবৰ্ষত কংগ্ৰেছ চৰকাৰ আছিল, সেই সময়ত তেনেধৰণৰ প্ৰগতি আমি ইয়াত দেখা নাছিলোঁ। এইখন জটিয়নি গাঁৱৰ ৰাস্তাই পদূলিয়ে ট্ৰেক্টৰখন চলিবৰ কাৰণে বহুত অসুবিধা হৈছিলে। মানুহে চাইকেল থৈ, মটৰচাইকেল ঘৰত থৈ খোজেৰে যাব লগা হৈছিলে। কিন্তু আজি আপোনালোকে দেখিব যে এই জটিয়নি অঞ্চলতেই একেবাৰে যুদ্ধ বিমান অৱতৰণ কৰি ইয়াৰ পৰা আকৌ উৰিব পৰা এটা ব্যৱস্থা আজি দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈ উঠিছে। এইটো নিশ্চিতভাৱে গৌৰৱৰ কথা, আনন্দৰ কথা। আমি শূন্যৰ পৰা শিখৰলৈ কৰা দীঘলীয়া যিটো যাত্ৰা, এই যাত্ৰা নিশ্চয় সফলতাৰ এটা খোজ। গতিকে মই দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। আজি মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ কথা আবেলিলৈকে, এতিয়ালৈকে নিশ্চিত খবৰ আহি পোৱা নাই যদিও মই ভাবোঁ তেখেতে যিহেতুকে পৰহিলৈ প্ৰধানমন্ত্ৰী আহিব 14 তাৰিখে, গতিকে নিশ্চয় তেখেতে এটা ভ্ৰমণ কৰি ইয়াৰ গোটেইখিনি জায়জা ল'ব, যাতে তাৰ যিখিনি মানে আয়োজনৰ যিখিনি দিশ গোটেইখিনি পুংখানুপুংখভাৱে চাই দেশৰ ৰাষ্ট্ৰপ্ৰধানজন যেতিয়া আমাৰ ইয়ালৈ আহিব, গতিকে তেখেতক আদৰণি জনাবৰ কাৰণে যিখিনি কৰণীয় দিহা পৰামৰ্শ আছে সেইখিনি আমাক নিশ্চয় তেখেতে জনাই যাব।